চক আজি এইটো প্ৰকল্পটো আপোনালোকে জানে ইয়াত বেদখল আছিল আমি বেদখল মুক্ত কৰি এটা ডাঙৰ প্ৰকল্প ইয়াত থিয় কৰালো বিলাসীপাৰাটো 3200 মেগাৱাট থাৰ্মেল পাৱাৰৰ কাম খুব সোনকালে আৰম্ভ হ'ব কাৰণ তাতো আমি বেদখল মুক্ত কৰিছো আমাৰ লক্ষ্য হ'ল যে যি জায়গাত সরকারি মাটিত ভূমি বেদখল হৈ আছে তাত বেদখল মুক্ত কৰি ভাল প্ৰকল্প কৰা যিয়ে নেকি স্থানীয় লোককো কৰ্মসংস্থাপন দিব ধুবুৰী জিলাৰ আৰ্থ সামাজিক বিকাশো সুনিশ্চিত কৰিব গতিকে ৰাইজেও সহযোগিতা কৰিছে দুটা ডাঙৰ এভিকশন আমি যোৱা বছৰ কৰিছো আৰু আহিবলগীয়া দিনবিলাকত যেতিয়া আমাৰ হাতত প্ৰকল্প থাকিব আমি ডেফিনেটলি কাবাক এভিকশন কাবাক পৰা মাটি কিনা যি যত যেনেকুৱা প্ৰয়োজন আমি তেনেকে কৰিম কিন্তু যদি আমাৰ কোনো বিশেষ প্ৰয়োজন নাথাকে খালি কৰি থলে আকৌ মানুহ বহিব সেইকাৰণে আমাৰ লক্ষ্য হ'ল যে এভিকশন কৰাৰ পিছত তাত যাতে কিবা এটা প্ৰজেক্ট আহিব পাৰে এতিয়া আজি চক ইয়াত 1000 বিঘা মাটি আমি উচ্ছেদ কৰিছিলো যদি এই প্ৰকল্পটো নাহিলেতেন মানুহ ইয়াত আকৌ সোমাই গ'ল যেনেকে আমাৰ সাপৰত এতিয়া 3200 বিঘা মানে প্ৰায় 4000 বিঘা লেণ্ড আমি মুকলি কৰিছো তাত প্ৰজেক্ট হ'ব গতিকে মাটিটো আকৌ বেদখল হ'ব নোৱাৰে খিলঞ্জীয়া অস্তিত্বৰ ৰক্ষাৰ ক্ষেত্ৰত ধুবুৰীত খিলঞ্জীয়া বহুত ধৰণৰ ব্যৱস্থা ল'ব নেকি মইতো যিমান পাৰো চেষ্টা কৰি আছো কিন্তু কিছুমান কথা মই কৰিম বুলি ক'লেও কৰিব নোৱাৰো কাৰণ মানুহকতো ইয়াৰ পৰা ক'ৰবাত পঠাই দিব নোৱাৰো কাৰণ এনআৰচিত সুযোগ এটা আছিল সুযোগটো হাতৰ পৰা ওলাই গ'ল যি নহওক লাহে লাহে এতিয়াতো খিলঞ্জীয়া মানুহবোৰ ধুবুৰীত সাহসী হৈছে আগৰ দৰেতো ভয়ত নাথাকে মই ভাবো যে বিজেপি চৰকাৰ আকৌ আহিলে আমি আৰু বেছি সাহসী হ'ব পাৰিম স্যাৰ আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন ভাৰত চৰকাৰৰ এটা নৱৰত্ন কোম্পানী যাক আমি SJVN বুলি কওঁ SJVN গ্ৰীণ এনাৰ্জি লিমিটেডৰ লগত আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পোৰেশ্যন লিমিটেড APDCL যুটীয়াভাৱে আজি আমি ইয়াতে বিলাসীপাৰাত 70 মেগাৱাটৰ সোলাৰ এনাৰ্জি প্ৰজেক্ট এটা বা সৌৰ শক্তি প্ৰকল্প এটা আজি আমি উদ্বোধন কৰিছো আৰু খুব অভিলেখ সংখ্যক সময়ত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু ই আমাৰ ৰাজ্যক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব আমাৰ ৰাজ্যত এটা সময়ত আমাৰ লগত একেবাৰে সোলাৰ পাৱাৰ নাছিলে আজি আমাৰ এই 70 মেগাৱাটক যদি আমি ধৰি লওঁ তেতিয়ালে ৰাজ্যত এতিয়া আমাৰ 680 মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপন্ন কৰো SJVN শোণিতপুৰ জিলাৰ বৰছলাত আৰু এটা প্ৰকল্প কৰি আছে তাতে আমি অহা এপ্ৰিল মাহৰ ভিতৰত তাকো উদ্বোধন কৰিব পাৰিম তাত আমি আৰু 50 মেগাৱাট সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম ৰাজ্য চৰকাৰৰ এটা লক্ষ্য আছে যে আমি অসমত 2000 মেগাৱাট সৌৰ শক্তি আমি উৎপাদন কৰিম 680 মেগাৱাটৰ লগত আমাৰ 50 মেগাৱাট শোণিতপুৰত যোগদান হোৱাৰ লগে লগে আমাৰ সৰ্বমুঠ সৌৰ শক্তি 730 মেগাৱাট হ'বগৈ আৰু ইয়াক আমি পৰ্যায়ক্ৰমে 2000 মেগাৱাটলৈকে লৈ যোৱাৰ বাবে চেষ্টা কৰিম মই আজি এই প্ৰকল্পটো সুন্দৰভাৱে কমপ্লিট কৰাৰ বাবে সম্পূৰ্ণ কৰাৰ বাবে SJVN APDCL আৰু আমাৰ যোনে কামটো কৰিছে ৰেইজ বুলি যেটো কোম্পানীয়ে কাম কৰিছে তেখেতসকলক আৰু আমাৰ ধুবুৰী জিলা প্ৰশাসনক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এনডিএ আত্মবিশ্বাসী হৈ আছে সব মানে নিৰ্বাচনী যুঁজত বিৰোধী
শক্তিশালী হোৱাটো বিচাৰে নে নিশ্চিহ্ন হোৱাটো বিচাৰে? চাওক মোৰ সেইবিলাক একো নাই, আমি চৰকাৰ কৰিব লাগে ইমানেই কথা। বাকী বিৰোধীয়ে কি চিট পায় কি নাপায় তাৰ হিচাপ নিকাচ মই লগাব খোজা নাই। আমাৰ কেণ্ডিডেট জিকিব লাগে, মোদীৰ চৰকাৰ হ'ব লাগে, ইমানেই কথা। 5 বছৰত ছাৰ সকলোকে লৈ